মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনএমএছ পৰীক্ষাৰ কাৰণে তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছা তোমালোকে কষ্ট কৰিছা যিসকলে কষ্ট কৰে তেওঁলোকেতো সাকসেস লাভ কৰে আমাৰ কথা এটা আছে যে ধৈৰ্যৰ ফল সদায় মিঠা আৰু লগতে কষ্টৰ ফল সদায় মিঠা গতিকে এই দুটা বস্তু আমি ধৈৰ্য ধৰিব লাগিব আৰু কষ্ট কৰিব লাগিব এটা যিসকলে কষ্ট কৰি আছা তোমালোকে ভাল সাকসেস এটা ভাল ৰিজাল্ট কৰিবই পাৰিবা অৰ্থাৎ স্কলাৰশ্বিপটো লাভ কৰিব পাৰিবা যিসকল ছাত্ৰ-ছাত্ৰীয়ে মানে কষ্ট কৰা নাই তেওঁলোকে কিন্তু এই স্কলাৰশ্বিপটো নাপায় ঠিক আছে পৰীক্ষা ৰিজাল্টৰ দিনা তেওঁলোকে মনত দুখ কৰি একো লাভ নাই গতিকে সময় আছে ধুনীয়াকৈ পঢ়িব পাৰিবা আমি এইকেইটা টপিকৰ পৰা আলোচনা কৰিম বহুতে সুধি আছিল গণিতৰ সমাধান কৰিবৰ বাবে এক্সট্ৰা পেজ দিবনে আমি গণিতটো কৰিব লাগিব গণিত কৰিবৰ কাৰণে পেজ দিবনে নিদিয়ে এটা ডাঙৰ প্ৰশ্ন হয় তোমালোকক সুধিব লগা কথা কাৰণ আমি গণিতবিলাক ক'ত কৰিম নেক্সট কথা হৈছে পৰীক্ষাত কি নিব লাগিব এইটো এটা ইম্পৰ্টেন্ট কথা হয় না পৰীক্ষাত আমি কি নিব লাগে আমি যদি নাজানো তেতিয়া কাৰণে অলপ সুবিধা হৈ পৰে গতিকে সেই কাৰণে আগতে জানিব তোমালোকে বিচাৰিছা কাৰণে মই কৈ দিম আজি ক্যালকুলেটৰ ব্যৱহাৰ কৰিব পাৰে নে দুই এজন ষ্টুডেন্টক কমেন্ট কাৰণ যেটো আসাম ফিজিক্স অলিম্পিয়াড এক্সাম কিছুমান পৰীক্ষাত ক্যালকুলেটৰ নিব দিয়ে কিছুমান নিদিয়ে এই পৰীক্ষাটো দিয়ে নিদিয়ে আমি তাৰো ব্যৱহাৰ কৰিম এতিয়াৰ পৰা পঢ়িলে এইটো এটা পঢ়াটো দিয়া এতিয়াৰ পৰা পঢ়িলে পাস কৰিব পাৰিম নে গতিকে প্ৰথমতে মই আলোচনা কৰিম 4 নম্বৰটো কাৰণ 4 নম্বৰটো আলোচনা কৰিলে বাকিখিনি গম পাবা ছাত্ৰ-ছাত্ৰীসকল যিসকলে আগৰ পৰা পঢ়ি আছে তোমালোকৰ চিন্তা কৰিব নালাগে যিসকল ছাত্ৰ-ছাত্ৰীয়ে কোনো ধৰণৰ লিংক পোৱা নাই কি পঢ়িব লাগে কি পঢ়িব নালাগে একো নাজানে তেনেবোৰ ছাত্ৰ-ছাত্ৰীক মই কৈ দিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া কি পঢ়িম কি নপঢ়িম তেনেকুৱা লিংকতে থাকিলে কেনেকৈ তোমালোকে কি পঢ়িবা কিবা আহিব পঢ়িবা আহিব কিবা সিলেবাসে নাজানিলে কি হ'ব তাৰ বাবে আমাৰ এটা এক্সাম অনলাইন ক্লাছ হৈ আছে যত তোমালোকে অনলাইন ক্লাছ হ'ব এই নম্বৰটো এটা মাত্ৰ ফোন বা এসএমএস কৰিলে হয় সম্পূৰ্ণ গাইড এই মই কৰিম ঠিক আছে মই কৰিম সম্পূৰ্ণ গাইড বাকি ষ্টুডেন্টক যেনেকৈ কৰি আছো তোমালোকে মাত্ৰ 200 টকা বহুত নেকি নহয় কাৰণ 200 টকা তোমালোকে ইনভেস্ট কৰি কিমান লাভ কৰিব পাৰিবা 48000 টকা লাভ কৰিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল সম্পূৰ্ণ এমএটি এসএটি পেপাৰ সম্পূৰ্ণ গাইড কৰা হ'ব যিসকল ছাত্ৰ-ছাত্ৰী আছে তোমালোকে জাস্ট এটা এসএমএস কৰা বুজি পাইছা নে নাই আমাৰ ক্লাছত জইন ঠিক আছে এটা এসএমএস কৰা সকলোৱে যিসকল জড়িত আছে প্ৰায় 200ৰ ওপৰত ছাত্ৰ-ছাত্ৰী জইন হৈ আছে গতিকে এই স্কলাৰশ্বিপটোৰ কাৰণে মাত্ৰ 200 টকা ইনভেস্ট কৰা মই তোমালোকক 100% কৈছো তোমালোকে পাস কৰিব পাৰিবা মই যিমানখিনি দিও সেইখিনি ফলো কৰিলে ঠিক আছে আগৰ কুৱেশ্যন পেপাৰ দিয়া হ'ব ই-বুক পাবা তোমালোকে ক্লাছ পাবা লাইভ ক্লাছ নয়লে সুধিব পাৰিবা নোটছ বিলাক তোমালোকে ৰেগুলাৰ নোটছ বিলাক পাই থাকিবা পাঠ পঢ়িছা নোটছ বিলাক লগে লগে হোৱাটছএপত পাই থাকিবা গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি বেছি বুজি নাভাবা তেতিয়া 200 টকাত তোমালোকে জইন হোৱা আৰু গাৰ্জেন অভিভাৱকসকল বা গাৰ্জেন সকলকো ক'ব বিচাৰো যদি আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক এই পৰীক্ষাটোত পাস কৰাই দিব বিচাৰে পাস কৰাব বিচাৰে এটা সুবিধা দিব লাগিব ক্লাছৰ ক্ষেত্ৰত ঠিক আছে আপুনি কলে নহব যে পাস কৰিব লাগিব তেওঁলোকটো সুবিধা এটা দিব লাগিব পঢ়িবৰ কাৰণে কিতাপ এখন মস্ত কিতাপ এখন আনি ফেলে পঢ় বুলি কলে হ'ব নি তেওঁলোকটো বুজাই দিব লাগিব গতিকে সম্পূৰ্ণ তোমালোকে ইয়াত পাবা এই কিছিলে এই নাম্বাৰটো এসএমএস কৰিলে হ'ল ঠিক আছে এতিয়াৰ পৰা একদম পাস কৰিব পাৰিবা এতিয়াৰ পৰা পঢ়িলে কাৰণ আগৰ ক্লাছ বিলাক তোমালোক লগে লগে কি শ্বেয়াৰ কৰা হ'ব গতিকে 100% এতিয়াৰ পৰা পঢ়িলে পাস কৰিব পাৰিবা ঠিক আছে 15 দিন আগৰ পৰাই পঢ়িলে পাস কৰিব পাৰিবা আমাৰ ক্লাছত জইন হলে ঠিক আছে মেইন কথা নেক্সট এতিয়া আমি আহিছো নেক্সট পাৰ্ট ঠিক আছে জইন হলে হ'ব পাৰিবা এই নম্বৰ যিসকল ছাত্ৰতে আগৰ পৰা জইন আছে তোমালোকে যাতে আমনি নোপোৱা কাৰণ সকলোকে ক'বই লাগিব সকলোৱে পাস কৰক দুখীয়া ছাত্ৰ-ছাত্ৰী হয় নহয় গতিকে গণিতৰ সমাধান কৰিবৰ বাবে এক্সট্ৰা পেজ দিবনে নিদিয়ে ঠিক আছে গণিতৰ তেনেকুৱাকে দিয়া নিয়ম নাই বা দিয়া নাই মই যিমানখিনি জানো ঠিক আছে ইয়াৰ বাবে তোমালোকে কি কৰিব মই এটা টিপছ দি দিম ঠিক আছে টিপছ দি দিম সেই টিপছটো তোমালোকে ফলো কৰিবা ঠিক আছে কি টিপছ ফলো কৰিবা তোমালোকক মই কৈ আছো এইখন হৈছে এনএমএছ পৰীক্ষা 2022ৰ প্ৰশ্ন হল আছে মতে সকলোবিলাক আছে তোমাক দিয়ে দিছো যিসকল জড়িত হৈ আছে এই কিতাপ পেজখনৰ এই পেজটো যি আছে কাট পেন্সিল লৈ যাবা ৰাবাৰ নিবা এই কাট পেন্সিল আৰু ৰাবাৰে ইয়াত অংকবিলাক কৰি যাবা ঠিক আছে অংকবিলাক কৰি চাই কেনে তোমালোকে আকৌ হহি মুছি দিবা এফালে এটা পেজ থাকিল এফালে এটা পেজ থাকিল গতিকে তোমালোকে কাট পেন্সিল আৰু ৰাবাৰ লৈ যাবা হেতু কাৰণে ঠিক আছে কৰিছা অংকবিলাক বহুত ডাঙৰ নকৰিবা সৰুকে কৰিবা মুছি দিবা ঠিক আছে এনেকুৱাকে কৰিলে তোমালোকক এক্সট্ৰা কোনো ধৰণৰ পেজ নালাগে আৰু মই যিমানবোৰ আগৰ পৰা ষ্টুডেন্ট আছে সকলোকে মই এই টিপছটো দি আছো আৰু বহুত টিপছ দিছো আমাৰ ক্লাছত গতিকে জইন হলে হ'ব পাৰিব নেক্সট হয়
পৰীক্ষাত কি নিব লাগিব এডমিট কাৰ্ড লাগিব কেতিয়া আহিব কি আহিব সকলো মই দি দিম মোৰ তাত থকা ষ্টুডেণ্টে এডমিট কাৰ্ড উলিয়াৰ কাৰণে প্ৰয়োজন নাই সম্পূৰ্ণ মই উলিয়াই দিম যদি যিসকলে নাজানে যোৱাবাৰ বহু ছাত্ৰই উলিয়াই দিছো পাৰা নাই কোনো কথা নাই এডমিট কাৰ্ডখন লাগিবই নেক্সট কথাটো হৈছে তাৰ বাবে কলম হয়নে তাৰ পিছত কাট পেন্সিল ৰাবাৰ এইবিলাক নিবই লাগিব যিখিনি আমাৰ প্ৰয়োজন আছে সেইখিনি নিবই লাগিব তোমালোকে যে এক্সামত যি লৈ যোৱা সেইখিনিয়ে নিব লাগিব বাকি ইয়াত আৰু বেলেগ একো নাই নেক্সট কথা হল ক্যালকুলেটৰ ব্যৱহাৰ কৰিব পাৰিনে এই পৰীক্ষাটোৰ কাৰণে ক্যালকুলেটৰ ব্যৱহাৰ কৰিব নোৱাৰি গতিকে এটাই কথা যে ক্যালকুলেটৰ ব্যৱহাৰ কৰিব নোৱাৰি বহুতে সুধি আছিল কাৰণে কৈ দিছো গতিকে ক্যালকুলেটৰ নিব নোৱাৰা কথা এইখিনি দিয়ে ছাত্ৰছাত্ৰীসকল বহুতে কৈ থকাৰ কাৰণে মই ক'লো ঠিক আছে আমাৰ লাইভ ক্লাছটোত জয়েন হোৱা ক্লাছবিলাক কৰা আৰু চাবা সাকসেস কেনেকুৱা হ'ব মাত্ৰ 200 ইনভেস্ট কৰা 48000 টকা স্কলাৰশ্বিপ লাভ কৰা যিসকল ছাত্ৰ বা গাৰ্জেনে ভাবি আছে যে পৰীক্ষাত নৰমাল পৰীক্ষা ছাত্ৰছাত্ৰীসকল বা গাৰ্জেন সকল বহুতে পঢ়ি আছে কাৰণ সিট ইমানতো নাই 2400 কেইটা আছে 11টা সিটহে আছে গতিকে এই 2004টা 11 সিটত নিজকে পোৱাৰ বাবে যোগ্য কৰি তুলিবৰ কাৰণে অলপমান বেলেগৰ সহায় লবই লাগিব বিশেষকৈ মই সহায় কৰি আছো গতিকে মোৰ তাত জয়েন হলে সম্পূৰ্ণ গাইড পাব ঠিক আছে আৰু পৰীক্ষা চৰীক্ষা হৈ থাকে তেনেকুৱাকৈ আমাৰ ক্লাছত ঠিক আছে বাই ভালদৰে পঢ়া ঠিক আছে ভালদৰে পঢ়া পাছ কৰিবই লাগিব আৰু পাছ কৰি কেনে সেই স্কলাৰশ্বিপটো লবই লাগিব 48000 টকা ঠিক আছে নেক্সট আমি লাইভ ক্লাছত লগ পাম